আজিও যদি তেওঁ সুদাহাতে আহে আমি অনিদ্ৰাৰে অনাহাৰে থাকিব লাগিব। হে প্ৰভু দয়াময়, তুমি আমাৰ কপালত ইয়াকে লিখিলা প্ৰভু। প্ৰভু কৰিবা আশীৰ্বাদ, দুবেলা দুমুঠি খাই যাতে আমি শান্তি মনেৰে জীয়াই থাকিব পাৰো, তাকেই কামনা কৰিছো নাথ, তাকেই কামনা কৰিছো, তাকেই কামনা কৰিছো। সুশীলা, নাথ আহিলে নাথ। নাথ আজিও সুদাহাতে আহে। ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা। যদি ভাগ্যতে অন্ন নাথাকে হাতলৈ অহা দ্ৰব্যও নষ্ট হয়। নাথ বুজা নাই মই আপোনাৰ কথাৰ তাৎপৰ্য। সুশীলা, ভিক্ষাৰ পাত্ৰ লৈ গৈছিলো মই উত্তৰ দিশত। নাথ এক গৃহত পাতিছিল মহা উৎসৱ, ভক্ষণ কৰিবলৈ দিছিল সমিষ্ঠ অন্ন। সমিষ্ঠ অন্ন? কিন্তু সন্তানৰ কথা চিন্তা কৰি গ্ৰহণ নকৰি সেই সুস্বাদু ক্ষীৰ গৃহলৈ বুলি হলো ৰাওনা। হঠাৎ এজন পথিকে মোক কৰিলে আঘাত। ছিন্ন ভিন্ন হৈ ভিক্ষাৰ পাত্ৰ মাটিত গোল মেলিছো। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, শ্ৰী কিয় তুমি এই দৰিদ্ৰ ব্ৰাহ্মণীক কৰিছা দিছা এনে নিষ্ঠুৰ আঘাত? শ্ৰী কৃষ্ণ, হে দয়াময়, সাৰ্থক কৰা তোমাৰ নাম হে পতিত পাৱন, সাৰ্থক কৰা তোমাৰ নাম হে পতিত পাৱন। সুশীলা, 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 মিছাতে নকৰিবা ৰোষ কৃষ্ণৰ প্ৰতি। তেওঁ দয়াৰ আকৰ, তেওঁ দয়ালু। যি হৈছে এয়া আমাৰ ভাগ্যৰ বাবে হৈছে, কিন্তু নাই তাত দুখ কোনো কৃষ্ণ কৃপাময়ৰ। কিন্তু নাথ, এয়া জানো অন্যায় নহয়? শ্ৰী কৃষ্ণ, ঈশ্বৰ সৃষ্টি জীৱই যদি এমুঠি অন্নৰ বাবে প্ৰতিদিনে হাহাকাৰ কৰিব লাগে, এয়া জানো আমাৰ প্ৰতি তেওঁৰ অন্যায় নহয়? স্বামী, অন্যায় নহয়? ভাগ্যৰ পৰীক্ষাত কাৰ কি নিশ্চয়তা একোৱে নাই। সুখ দুখৰ সমষ্টি যে জীৱন সুশীলা। যদি দুখেই নাথাকে জীৱনত, তেন্তে সুখৰ জানো কিবা সংজ্ঞা আছে সুশীলা? মই আৰু এনে অকথ্য দুখৰ বোজা লৈ জীয়াই থাকিব নোৱাৰা হৈছো নাথ, জীয়াই থাকিব নোৱাৰা হৈছো। শ্ৰী কৃষ্ণ, দ্বাৰকাপতি জানো আপোনাৰ বাল্য বন্ধু নহয়? শ্ৰী কৃষ্ণ, নাথ, মই আপোনাক অনুৰোধ কৰিছো, আপুনি মাত্ৰ তেওঁক এবাৰ সাক্ষাৎ কৰক গৈ। সুশীলা, ই অতি সত্য কথা।
জগৎপতি কৃষ্ণ মোৰ পৰম মিত্ৰ। এই শান্তিপনী গুৰুৰ গৃহত একেলগে শিক্ষা লাভ কৰিছিলো আমি। কিন্তু কিন্তু শুদ্ধ স্বাৰ্থৰ লালসা দান ভিক্ষা কৰাটো মোৰ ধৰ্ম বিৰুদ্ধ। নহয়, মই তেওঁৰ ভক্ত। দান ভিক্ষা কৰি ভক্তৰ নামত কলংক মই নাসানো কদাপি। সেয়েহে দুনাই নকৰিবা মোক সেই অনুৰোধ সুশীলা, দুনাই নকৰিবা মোক সেই অনুৰোধ। নাথ, আপুনি ভুল নুবুজিব। কোৱা নাই নাথ, কোৱা নাই মই আপোনাক যদুপতিৰ ওচৰত দুহাত পাতিবলৈ। তেন্তে তেন্তে কিয় যাম মই দ্বাৰকাপতিৰ কাষে? নাই নাই সুশীলা, এই জীৱনেই আমাৰ বাবে শ্ৰেষ্ঠ। ইয়াতে আমি আনন্দমনে থাকিব পাৰিম সুশীলা, নিশ্চয় পাৰিম। নাথ, সেই আশাকে বুকুত বান্ধি শুকান মৰুত মৰিচিকা খেদি খেদি শ্লান্ত ক্লান্ত অৱশ আমি। সুখৰ দিন কেতিয়াও নাহে স্বামী, আমাৰ জীৱনলৈ সুখৰ দিন আৰু নাহে কেতিয়াও। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ। নাথ, সুশীলা, কথাৰে আপোনাক নোৱাৰি বুজাব। জীৱনত মই আপোনাক কেতিয়াও একো অনুৰোধ কৰা নাই। আপুনি মাত্ৰ মোৰ এটি অনুৰোধ ৰাখক। এবাৰ মাত্ৰ আপুনি যদুপতিক সাক্ষাৎ কৰক। অন্তৰ্যামী ভগৱান তেওঁ। মোৰ বিশ্বাস আমাৰ কথা তেওঁ নিশ্চয় ৰাখিব। কিন্তু তোমাৰ যে সেই অনুৰোধ ৰক্ষা কৰিবৰ বাবে মই বৰ অপাৰগ সুশীলা, মই বৰ অপাৰগ। নাথ, আপুনি তেনে ভাগ্য নপৰিব উচ্চাৰণ। আপুনি মাত্ৰ এবাৰ সাক্ষাৎ কৰি আহক। মই আপোনাৰ চৰণত সুশীলা, আমাৰ দুখৰ কথা তেওঁ নিশ্চয় বুজি পাব। সুশীলা, সাক্ষাৎ কৰিব। সুশীলা, আপুনি আমাৰ দুখৰ কথা ক'বলৈ এবাৰ সাক্ষাৎ কৰক নাথ, এবাৰ সাক্ষাৎ কৰক। মই আপোনাৰ চৰণত পৰি কৰিছো কাকুতি। হ'ব সুশীলা, হ'ব। নাথ, তোমাৰ অনুৰোধ ৰক্ষা কৰি যাত্ৰা কৰিম মই দ্বাৰকাৰ বাবে। কিন্তু মৃত্যুৰ ওচৰত দুহাত মই নাপাতো কদাপি। নালাগে স্বামী, নালাগে আপুনি যদুপতিৰ ওচৰত দুহাত পাতিবলৈ। অন্তৰ্যামী ভগৱান তেওঁ। মোৰ বিশ্বাস আমাৰ দুখৰ কথা তেওঁ নিশ্চয় বুজি পাব। নাথ, আপুনি ইয়াতে খন্তেক ধৈৰ্য ধৰক। মই আহিছো নাথ, ৰ'ব। এফালে পত্নীৰ অনুৰোধ, অন্য হাতে মোৰ বাল্য বন্ধুক দৰ্শন কৰাৰ পৰম আনন্দ। ইয়াৰ মাজতে যেন মই বৰ দিশহাৰা। কি কৰোঁ মই এতিয়া, কি কৰোঁ? নাথ, সুশীলা, এয়া লওক, কেইটামান চাউল টোপোলা কৰি দিছো। বন্ধুৰ গৃহলৈ যাব আৰু সুদা হাতে যাবনে? এয়া লওক নাথ, এই চাউল কেইমুঠি আপোনাৰ বন্ধুৰ হাতত দিব। মোৰ বিশ্বাস তেওঁ আনন্দ মনেৰে এই চাউল কেইমুঠি কৰিব গ্ৰহণ। জগতৰ গৰাকী এই সামান্য চাউল মুঠিনো মই কেনেকৈ কৰিম অৰ্পণ? চাওক নাথ, যদিও আমি দৰিদ্ৰ ব্ৰাহ্মণ, তথাপিতো বন্ধুৰ গৃহলৈ গ'লে সুদাহাতে যাব নাপায়। গতিকে এই চাউল মুঠি আপোনাৰ বাল্য বন্ধু যদুপতিক দিব।
মোৰ বিশ্বনাথ তেওঁ তেওঁ আনন্দ মনেৰে কৰিব গ্ৰহণ। তোমাৰ বাক্যই যেন সত্য হওক সুশীলা। বাৰু সুশীলা, এটি ক্ষণে মই দ্বাৰকালৈ কৰিম গমন। তুমিও যোৱা আশ্ৰমৰ ভিতৰে। ভাল স্বামী, আপুনি আপুনি আমাৰ বাবে অলপো চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত মই আৰু মোৰ সন্তানে যি পাওঁ ভিক্ষা কৰি খাম। আপুনি ভালকৈ যাব স্বামী, আপুনি ভালকৈ যাব। শ্ৰী কৃষ্ণ। Da